মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমে আমি আমাৰ দৰং জিলা টিউটৰ সন্থাৰ পৰা নমস্কাৰ জনাইছো। আজি আমি আমাৰ দৰঙৰ নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত 23 তাৰিখ অক্টোবৰত মৃত্যুবৰণ কৰা টিউটৰ নবুয়ত আলীদেৱৰ গৃহত আমি উপস্থিত হৈছো আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে আমি মতৰ ভাৱ বিনিময় কৰোঁ। আমি জানিব পাৰিলো তেখেতৰ কণমানি 4 বছৰীয়া পুত্ৰ সন্তান এৰি আৰু পত্নীক এৰি লগতে মা দেউতাক এৰি তেখেত স্বৰ্গগামী হয়। আমি এইখিনিতে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কাতৰে অনুৰোধ জনাব বিচাৰো যে যেহেতু তেখেতৰ নবুয়ত আলী দেৱৰ 10 বছৰ কাৰ্যকাল থাকি গ'ল, এই 10 বছৰত তেওঁ যিখিনি 10 বছৰৰ যিখিনি বেতন পাব প্ৰতি মাহে তেখেতৰ পত্নী মমতাজ বেগমক দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰাই অনুৰোধ জনাইছো। আজি আমি টিউটৰ শিক্ষক নবুয়ত আলীৰ এই অকাল বিয়োগত গাঁওবাসী সঁচাকৈ অতিকে মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আজি তেখেতে এৰি থৈ যোৱা 4 বছৰীয়া সন্তান পত্নী পিতৃ মাতৃ আচলতে আজি নিঠুৰ হৈ পৰিছে। গতিকে তেখেতৰ যি কাৰ্যকালৰ সময়সীমা আছিল সেইখিনি দৰমহা যাতে পৰিয়ালটোক পোৱাৰ ব্যৱস্থা কৰে আৰু এই সন্তানটোৰ ফালে চাই এই মাহিলী যিখিনি টকা পাবলগীয়া আৰু 10 লাখ টকা এইখিনি যাতে পোৱাৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰী মহোদয়ে এই পৰিয়ালটিক চলাত সহায় কৰে তাকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়, মোৰ স্বামী 10 বছৰ চাকৰিকাল থাকোঁতেই মাহিলী মৃত্যু হ'ল। মোৰ ল'ৰাটিৰ ফালে চাই আপুনি মাহিলী দৰমহাখিনি আৰু 10 লাখ এককালীন সাহায্য দিয়ে যেন তাৰ ব্যৱস্থা কৰে যেন আপোনাক অনুৰোধ। মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমে আমি আমাৰ দৰং জিলা টিউটৰ সন্থাৰ পৰা নমস্কাৰ জনাইছো। আজি আমি আমাৰ দৰঙৰ নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত 23 তাৰিখ অক্টোবৰত মৃত্যুবৰণ কৰা টিউটৰ নবুয়ত আলীদেৱৰ গৃহত আমি উপস্থিত হৈছো আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে আমি মতৰ ভাৱ বিনিময় কৰোঁ। আমি জানিব পাৰিলো তেখেতৰ কণমানি 4 বছৰীয়া পুত্ৰ সন্তান এৰি আৰু পত্নীক এৰি লগতে মা দেউতাক এৰি তেখেত স্বৰ্গগামী হয়। আমি এইখিনিতে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কাতৰে অনুৰোধ জনাব বিচাৰো যে যেহেতু তেখেতৰ নবুয়ত আলী দেৱৰ 10 বছৰ কাৰ্যকাল থাকি গ'ল, এই 10 বছৰত তেওঁ যিখিনি 10 বছৰৰ যিখিনি বেতন পাব প্ৰতি মাহে তেখেতৰ পত্নী মমতাজ বেগমক দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰাই অনুৰোধ জনাইছো। আজি আমি টিউটৰ শিক্ষক নবুয়ত আলীৰ এই অকাল বিয়োগত গাঁওবাসী সঁচাকৈ অতিকে মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আজি তেখেতে এৰি থৈ যোৱা 4 বছৰীয়া সন্তান পত্নী পিতৃ মাতৃ আচলতে আজি নিঠুৰ হৈ পৰিছে। গতিকে তেখেতৰ যি কাৰ্যকালৰ সময়সীমা আছিল সেইখিনি দৰমহা যাতে পৰিয়ালটোক পোৱাৰ ব্যৱস্থা কৰে আৰু এই সন্তানটোৰ ফালে চাই এই মাহিলী যিখিনি টকা পাবলগীয়া আৰু 10 লাখ টকা এইখিনি যাতে পোৱাৰ ব্যৱস্থা কৰি মুখ্যমন্ত্ৰী মহোদয়ে এই পৰিয়ালটিক চলাত সহায় কৰে তাকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়, মোৰ স্বামী 10 বছৰ চাকৰিকাল থাকোঁতেই মাহিলী মৃত্যু হ'ল। মোৰ ল'ৰাটিৰ ফালে চাই আপুনি মাহিলী দৰমহাখিনি আৰু 10 লাখ এককালীন সাহায্য দিয়ে যেন তাৰ ব্যৱস্থা কৰে যেন আপোনাক অনুৰোধ।